মাতটো চিনাকি চিনাকি লাগি আছে আকৌ। হ'ব পাৰে আকৌ ৰাতি সপোনত দেখিব পাৰা তুমি মোক। মোরে জান কিয় কৰা ইছ ৰাম। মই তোমাৰ ভিডিঅ'বোৰ চাই ভাল পাওঁ আৰু তোমাকো লাইক কৰোঁ বাৰু। হয় ধন্যবাদ। তুমি আকৌ ৰিপ্লাই নিদিলা, মই ইমান দিন ৰ'লো। কিবা দিছিলে এতিয়া নাজানো নহয়। আমি এতিয়া মোৰ লগত কাৰ্চনে হৈ গৈছে আৰু। হয় নেকি? ধন্যবাদ দেই। আচ্ছা নাই গম পোৱা নাই দেই মই। গম পালে দিলো হয়। ক'ত হয় তোমাৰ ঘৰ? নাম্বাৰটো ক'ত পালা? নাম্বাৰটো মই এনেকৈ লগ এজনৰ পৰা কালেক্ট কৰিলোঁ, মানে তোমাৰ কথা কৈ আছিলোঁ আৰু মোৰ কাজ বুলি সিহঁতেও জানে মোৰ লগ কেইজনে। চিনাকি চিনাকি লাগি আছে আকৌ মোৰ। প্ৰেংক চেং নহয়তো? তোমাৰ মই চিনাকি হ'ব পাৰোঁ, তুমি ৰাতি সপোনত দেখিব পাৰা, মই যিহেতু তোমাক দেখিয়ে থাকোঁ ৰাতি সপোনত। এই কোনোবা চিনাকিয়ে হয় দিয়া। নহয় মাতটো চিনাকি চিনাকি। তো হেগাছ কি খবৰ? সাগৰ সকলৰ সফল মোৰো ভালেই দিয়ক। আজি প্ৰেংক কল কৰিব যাই আছোঁ পূজা মাইনা। তো সকলোবোৰে জানে এইকেইটা দিনত পূৰা একদম ট্ৰেণ্ডিঙত যাই আছে তেওঁ, মিনি ব্লগতে হওক বা ৰিলচতে হওক। তেওঁ ধুনীয়া ধুনীয়া ব্লগবোৰ বনায়, আপোনালোকে হয়তো সকলোবোৰে চাইছে। যদিহে চোৱা নাই চাব যায়, তেওঁৰ লিংকটো বাৰু থাকিবই। চাইছে বাৰু সেইটো আপোনালোকে চাবই, আজিকালি যিহেতু ভাইৰেল ট্ৰেণ্ডিঙত আছে। তো বাকী সেইবোৰ বাদ দিয়ক, তেওঁক আজি প্ৰেংক কল কৰোঁ, কেনেকুৱা কি ৰিয়েকশ্যন পাওঁ তেওঁৰ পৰা। তো সকলোবোৰ আপোনাৰ অন্ধমত দেখাবলৈ চেষ্টা কৰিম। বাকী বলক বেছি দেৰি নকৰি প্ৰেংক কলৰ মাজতে আগবাঢ়ো। হেল্ল'। হয় পূজা হয় নেকি? হয় মিনি ব্লগ যে বনায়। হয় আপোনাক মই সেইদিনাখনে ইনষ্টাগ্ৰামত মেছেজ দিছিলোঁ এসপ্তাহ আগত। কোনবা? মই নীৰৱে ক'লোঁ, নীৰৱ হাজৰিকা বুলি আছে ইনষ্টাগ্ৰামত। তুমি আকৌ ৰিপ্লাই নিদিলা, মই ইমান দিন ৰ'লোঁ। হাই কিবা বহুত কেনেকৈ দিলোঁ মেছেজ। কিবা দিছিলে এতিয়া নাজানো নহয়। মই তোমাৰ ভিডিঅ'বোৰ চাই ভাল পাওঁ আৰু তোমাকো লাইক কৰোঁ বাৰু। হয় তুমি মোৰ ধন্যবাদ। তুমি এতিয়া মোৰ লগত কাৰ্চনে হৈ গৈছা আৰু। হয় নেকি? ধন্যবাদ দেই। হয় বাকী সেইদিনাখনে ৰিপ্লাই নিদিয়াৰ কাৰণে বহুত বেয়া লাগিল। মই সেইদিনাখনে বুলিয়ে নহয়, আজি 3-4 দিনমান হ'লে দিয়ে আছোঁ মেছেজ, তুমি ৰিপ্লাই দিয়া নাই এটাতো। আচ্ছা নাই গম পোৱা নাই দেই মই। গম হয় পালে দিলো হয়। ক'ত হয় তোমাৰ ঘৰ? মোৰ ঘৰটো হেল্ল'। হেল্ল'। কি ক'লে? ক'ত হয় মোৰ তোমাৰ ঘৰ ঘৰ? শুৱালকুছি। শুৱালকুছি। নাম্বাৰটো ক'ত পালা? নাম্বাৰটো মই এনেকৈ লগ এজনৰ পৰা কালেক্ট কৰিলোঁ, মানে তোমাৰ কথা কৈ আছিলোঁ আৰু মোৰ কাজ বুলি সিহঁতেও জানে মোৰ লগ কেইজনে। তাৰপিছত সিহঁতে আৰু ক'ৰ পৰা বা কালেক্ট কৰি আনি দিলে, মই সিহঁতৰ আগত বহুত দিনৰ পৰা কৈ আছিলোঁ। তাৰপিছত মই এনেকৈ নহয় নাইকে মই আমাৰ পিনৰে যেন পাইছো মাতটো শুনি। কি ক'লে? মাতটো শুনি তোমাৰ মাতটো শুনি আমাৰ পিনৰে কোনোবা চিনাকি চিনাকি লাগি আছে। মই আপোনাৰ চিনাকি নহয়, মই শুৱালকুছিৰ পাঠশালাত ঘৰ। নাই মাতটো চিনাকি চিনাকি লাগি আছে আকৌ। হ'ব পাৰে আকৌ ৰাতি সপোনত দেখিব পাৰা তুমি মোক। মোরে জান কিয় কৰা ইছ ৰাম। চিনাকি চিনাকি লাগি আছে আকৌ মোৰ। প্ৰেংক চেং নহয়তো? তোমাৰ মই চিনাকি হ'ব পাৰোঁ, তুমি ৰাতি সপোনত দেখিব পাৰা, মই যিহেতু তোমাক দেখিয়ে থাকোঁ ৰাতি সপোনত। এই কোনোবা চিনাকিয়ে হয় দিয়া। মাতটো চিনাকি চিনাকি লাগি আছে। তোমাৰ মই কোনো চিনাকি নহয়, তুমি মোক কোনোদিন দেখাই নাই। হয়তো মই কৈছোঁ নাই সপোনত দেখিব পাৰা, কিন্তু মই এনেকৈ তোমাক কোনোদিন ৰিয়েলতো দেখা নাই, তুমি মোক ৰিয়েলত দেখা নাই। ৰবা দেই, মোক ফোন এটা আহিছে ৰবা। হেল্ল'। The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पे रखा है। হেল্ল'। হয় পূজা, তেতিয়া যে ফোন কৰিছিলোঁ হোল্ডত থৈ যে একো নক'লে আৰু। নাই মই অকণমান বাহিৰত আছোঁ তাৰমানে। হয় নহয়, মই বেছি টাইম বিচৰা নাছিলোঁ, 5 মিনিটহে বিচাৰিছিলোঁ তোমাৰ পৰা। দিয়া কোৱা। মই লগ কেইজনৰ পৰা নাম্বাৰটো কালেক্ট কৰি আনিলোঁ, তাকে তুমি আকৌ ফোনটো হোল্ডত থৈ দিলা, বেয়া লাগিছে আৰু। নাই এই দাদা কিবা এটা কামত লৈছিলে মোবাইলটো। হয় তেনেকে কামতে আহিছোঁ বাহিৰত। হয় এতিয়া আপুনি ক'ত আছে? মই টঙলাত আছোঁ। হয় নেকি? বাকী পিছে খবৰ তোমাৰ? ভালে। তুমি সঁচা কৈছা নে? মোৰতো মিছা যেনে লাগি আছে মোৰ। মই মিছা যেন কোৱা নাই, মই সঁচাই কৈছোঁ। মই শুৱালকুছিৰ পৰা কৈ আছোঁ। আমাৰ পিনৰ ভাষাবিলাকহে এনেকুৱা। আমাৰ পিনৰ ভাষা মানে, মোৰ আগতে মামাহঁতৰ ঘৰ এই মঙলদৈত আছিলে। এতিয়া মোৰ মঙলদৈত থকাৰ কাৰণে মই এতিয়া মানে কি বুলি কয়, মাহঁতৰ ভাষাটো আৰু দেউতাৰ ভাষাটো অলপমান মিক্স কৰি আৰু শুৱালকুছিৰ হয় আমাৰ মঙলদৈৰ সেনেকুৱা হৈ যায়।
বাকী খবৰ ভাল? বাকী খবৰ ভাল। এতিয়া কোৱা, তোমাক মই লাইক কৰি আছোঁ বহুত দিনৰ পৰা আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিছিলোঁ, তুমি ৰিপ্লাই দিয়া নাই বুলি কৈছোঁ আগতে। তোমাৰ নামটো কোৱা নে? কি নাম? মোৰ নামটো দিগন্ত বুলি কৈছিলোঁ, তেতিয়া দিগন্ত হাজৰিকা বুলি আছে। দিগন্ত হাজৰিকা। নাজানো দেই, মই চাইছিলোঁ যদিও মানে মনত পৰা নাই এতিয়া। হয়, মই বহুত দিনৰ পৰা মেছেজ দি আছোঁ, এসপ্তাহ মানে হ'ল, তোমাক 3-4 দিনমান হ'লে আজিৰ পৰা প্ৰায় মেছেজ কৰি দিয়া আছোঁ। মই চাম দিয়া ন। বাকী এটা কথা কোৱা, কোৱা। তোমাৰ বয়ফ্ৰেণ্ড আছে নাই সেইটো কোৱা আগবাঢ়ি। এইটো ভিডিঅ'ত পাবা দিয়া। ভিডিঅ'লৈকে ৱেইট কৰি নাথাকোঁ আৰু এতিয়া কৈ দিয়া, তোমালোকৰ পাৰ্চনেল কণ্টেক্ট কৰিছোঁ। ৰখিবই লাগিব, নহ'লে কোনে চাবনো। মই চামো আৰু মোৰ লগৰ মাজত, ফ্ৰেণ্ডৰ মাজত বহুত শ্বেয়াৰো কৰোঁ তোমাৰ ভিডিঅ'। কিন্তু এতিয়া কোৱা, এইটো মোৰ পাৰ্চনেললৈকে। দিয়া মই ঘৰত গৈ কথা পাতিম দেই। হেল্ল'। ঘৰত গৈ কথা পাতিম দেই, মই অকণমান ব্যস্ত হৈছোঁ দেই। এনেকৈ বেয়া লাগিল আৰু। দিয়া ৰ'বা, মই ঘৰত গৈ কথা পাতিম। ৰ'বা 1 ছেকেণ্ড। হেল্ল'। কাটি দিলে ফোনটো, তেওঁ চাগে বিজি হৈ আছে না। আৰু একবাৰ মাৰি কৈ দিওঁ আৰু নেকি, আপোনালোকে দেখি আছে তেওঁ বিজি হৈ আছে মানে। তেতিয়াও কৰিলোঁ, তেতিয়া মানে আমি ফোনটো কাটিব লগা হ'ল, আধা ঘণ্টামান ৰখাৰ পাছত আকৌ কৰিছোঁ। এবাৰ আকৌ কৰি পেলাই কৈ দিওঁ যে প্ৰেংক কল আছিল বুলি। তো বাকী আপোনালোকে দেখা পালে আজি প্ৰেংক কলটো কেনেকুৱা পালে ক'ব। তেওঁ মানে ঘৰত নাই চাগে, ঘৰৰ পৰা বাহিৰত আছে, সেইটো কাৰণে তেওঁ বিজি হৈ আছে। বাকী যিয়ে নহয়, আপোনালোকে আজি প্ৰেংক কলটো চাই কেনেকুৱা পালে ক'ব। আৰু তেওঁক মানে আৰু জ্বালা দিলোঁ হয়, মানে তেওঁ এই বিজি হৈ থাকে, তো সেইটো কাৰণে মানে আৰু বেছি জ্বালা দিব চেষ্টা নকৰিলোঁ, যিহেতু তেওঁ ঘৰৰ পৰা বাহিৰত আছে। ঘৰত থাকিলে বেলেগ কথা আৰু বাহিৰত থাকিলে বেলেগ কথা। সেইটোৱে। বাকী আপোনালোকে যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো পুৰণাবিলাকে দি থকা মৰমৰ বাবে বহুত ধন্যবাদ। এনেকৈ যাতে সদায় মৰম ভাল পোৱা দি যায়, তাৰে কামনা কৰিলোঁ। বাকীলৈ আজিলৈ বাই বাই। তো ভালে থাকক, জয় আহক।